তুই কি গম পাইছা বাৰু স্ট্যাটিক ফ্ৰিকশন মানে কি হয় ৰৈ থকা বস্তু এটা স্ট্যাটিক মানে কি বস্তুটা স্ট্যাটিক মানে হৈছে ৰৈ থকা সাপোজ কি হৈছে এখন ফ্লোৰ আছে ঠিক আছে এখন ফ্লোৰ আছে ফ্লোৰৰ ওপৰত এটা বক্স আছে ঠিক আছে ফ্লোৰৰ ওপৰত কি আছে বক্স এটা আছে এতিয়া এই যেটো বক্স আছে এই বক্সটোৰ ওপৰত কোনো ফোৰ্স এক্টিং কৰা নাই বক্সটোৰ ওপৰত কি হৈছে কোনো ফোৰ্সে এক্টিং কৰা নাই মানে এই যেটো বক্স আছে এই বক্সটোৰ যেটো ওয়েটটো হৈছে mg কথাটো নাজানিবা বক্সটোৰ ওয়েটটো হৈছে mg যদি ওয়েটটো mg হয় তেতিয়া তাৰ নরমাল রিঅ্যাকশন কিমান হ'ব নরমাল রিঅ্যাকশন মানে হৈছে the support provided by the floor বা যেটো সারফেসত ৰখা আছে ঠিক আছে সো এই ডাইরেকশনটো কি হ'ব এই ডাইরেকশনটো নরমাল রিঅ্যাকশন থাকিব আৰু নরমাল রিঅ্যাকশন ইকুয়াল টু কি হ'ব mg হ'ব না নাই এতিয়া চোৱা এই যেটো বডি আছে এই যেটো বক্স আছে এই বক্সটোৰ ওপৰত কোনো ফোর্স দিয়া হোৱা নাই ঠিক আছে কোনো ফোর্স দিয়া হোৱা নাই এতিয়া যদি ইয়াতে কোনো ফোর্স দিয়া নাথাকে তেতিয়াহলে ফ্ৰিকশন থাকিব নাথাকে যদি কোনো ফোর্স দিয়া নাথাকে তেতিয়াহলে ফ্ৰিকশন থাকিব না নাথাকে থাকিব না নাথাকে থাকিব কেলে থাকিব কেলে থাকিব ফ্ৰিকশন নাথাকিলে ফ্ৰিকশন নাথাকিলে গৈ থাকিলে তেনে তেতিয়াহলে মই ধৰা ফ্ৰিকশনলেস সারফেস এটা ৰাখিছো বক্স এটা ৰাখি দিছো ফ্ৰিকশনলেস সারফেস মানে ধৰা এটা বৰফৰ টুকুৰা এটা আছে বৰফৰ ওপৰ সারফেসটো কি হয় ফ্ৰিকশনলেস এটো কাৰণে বৰফটো পিছল হয় হয়নে নহয় বৰফটো পিছল হয় বৰফৰ ওপৰত যদি মই বক্স এটা যদি একদম পুৰা প্লেন কৰি পেলাই ৰাখি থওঁ বক্সটো গৈ থাকিব নি বক্সটো ফ্ৰিকশন হেৰিটো বৰফটো ফ্ৰিকশনলেস হয় হয়নে নহয় আৰু তেতিয়াহলে যদি ফ্ৰিকশনলেস হয় তেতিয়াহলে বক্সটো গৈ থাকিব লাগিছিল নিজে নিজে যায় নেকি সো এতিয়া ফ্ৰিকশনৰ যেটো বস্তু আছে ফ্ৰিকশন হলে কোনফালে এক্টিং কৰে যেটো সাইডে বস্তুটো মুভ কৰা টেন্ডেন্সি থাকে তাৰ অপোজিট ডাইৰেকশন মানে বেসিক্যালি ইট ইজ এ হৰাইজন্টাল ফোর্স হয় নে নহয় কি কৈছো বুজি পাইছা নাই এটো কোৱা হয় ভাৰ্টিকেল ফোর্স কাৰণ এই ভাৰ্টিকেলি এক্টিং কৰিছে নাই এই নরমাল ফোর্স হৈছে ভাৰ্টিকেল ফোর্স মানে 90 ডিগ্ৰী সারফেসৰ লগত কিমান এংগল কৰিছে 90 ডিগ্ৰী ওয়েটটো হৈছে ভাৰ্টিকেল ফোর্স ই কিমান এংগল কৰিছে 90 ডিগ্ৰী আৰু যেতিয়া এনেকুৱা টাইপৰ ফোর্স থাকিব এফালে দিবা বা এফালে দিবা এনেকুৱা টাইপৰ ফোর্সক কি বুলি কোৱা হয় হৰাইজন্টাল ফোর্স আৰু হৰাইজন্টাল ফোর্স যেটো ফ্ৰিকশন হ'ব ফ্ৰিকশনটো হৰাইজন্টাল না ভাৰ্টিকেল হৰাইজন্টাল ফোর্স সো ধৰি ললো ফ্ৰিকশন আছে ঠিক আছে বস্তুটো ৰৈ আছে ৰৈ থকা অৱস্থাত কোনো ফোর্স দিয়া নাই ফ্ৰিকশন আছে ধৰা ফ্ৰিকশনটো এফালে আছে এতিয়ালে অকৰ্ডিং টু নিউটনছ ল কি হ'ব লাগিছিল এটা ফোর্সে এক্সিস্ট কৰিছে হৰাইজন্টাল ডাইৰেকশন কোনটো ফ্ৰিকশন ফোর্সটো তেতিয়ালে অকৰ্ডিং টু নিউটনছ ল কি হ'ব লাগিছিল দা আনবেলেন্স ফোর্স মাস্ট বি ইকুয়াল টু কি হ'ব লাগে মাস টাইম এক্সিলাৰেশন হয়নে নহয় বডিটো যেহেতু মুভ কৰা নাই এক্সিলাৰেশন থাকিব না নাই ইয়াতে নাথাকে মুভ কৰা নাই মানে কি এক্সিলাৰেশন নাথাকে আৰু এক্সিলাৰেশন নাথাকে মানে আনবেলেন্স ফোর্স নাথাকে আৰু আনবেলেন্স ফোর্স নাথাকে মানে কি নাথাকে ফ্ৰিকশন নাথাকে সো যেতিয়ালৈকে বস্তুটোৰ ওপৰত কোনো ফোর্স এক্টিং কৰা নহয় লাগিলে বস্তুটোৰ ওয়েট থাকিব পাৰে তথাপিও তাতে কোনো ফ্ৰিকশন নাথাকে মনত থাকিব কথাটো যেতিয়ালৈকে বস্তুটোৰ ওপৰত ফোর্স এপ্লাই কৰা নহয় তেতিয়ালৈকে বস্তুটোৰ ওপৰত কি নাথাকে ফ্ৰিকশন নাথাকে কথাটো ক্লিয়াৰ হৈছে নে কাৰণ কেলে চোৱা ই নিউটনৰ লটো ভায়োলেট কৰিব নহলে যদি আমি ধৰি লৈছো এফালে ফ্ৰিকশন ফোর্স আছে ওকে সো এই ফ্ৰিকশনাল ফোর্সটো হৈছে দা অনলি ফোর্স এক্টিং অন দিস ব্লক মানে এই ব্লকটো এটা ফোর্সে এক্টিং কৰিছে দ্যাট ইজ ফ্ৰিকশনাল ফোর্স তেতিয়াহলে ইয়াক ব্যালেন্স কৰিব পৰা কিবা ফোর্স আছে নেকি নাই যদি ব্যালেন্স কৰিব পৰা একো ফোর্স নাই তেতিয়াহলে অকৰ্ডিং টু নিউটনছ ল কি হ'ব লাগে দা আনবেলেন্স ফোর্স মাস্ট বি ইকুয়াল টু কি হ'ব লাগে মাস টাইম এক্সিলাৰেশন কিন্তু ইয়াতে বস্তুটো গৈ থকা নাই যেটো ৰৈ আছে তেতিয়াহলে তাৰ এক্সিলাৰেশন থকা কথাই নাই হয় নে নহয় বুজি পালো কথাটো সো তেতিয়াহলে এই যেটো ফ্ৰিকশন ফোর্স থাকিব ন সেই ফ্ৰিকশনাল ফোর্সটো যেতিয়ালৈকে বস্তুটোৰ ওপৰত বেলেগ এটা ফোর্সে এক্টিং নকৰে তেতিয়ালৈকে ফ্ৰিকশনাল ফোর্স তাত নাথাকে ঠিক আছে সো এটা পতকে লিখি লোৱা ঠিক আছে স্ট্যাটিক ফ্ৰিকশন বুলি লিখিছিলা ন অলপ দেৰিকে লিখিবা মই গোটেই বস্তুটো কৈ লম তেতিয়াহলে এইটো ক্লিয়াৰ হ'ল ওকে এতিয়া চোৱা এই বক্সটো ধৰি লোৱা অলপ হেভি বক্স এই বক্সটো কি হৈছে অলপ হেভি বক্স মই এটা লাহেকে ধৰি পেলাই বক্সটো এনেকে ঠেলিছো ধৰা এই কিতাপখনতকৈ হেভি বস্তু কিবা আছে নেকি হেভি কিবা বস্তু আছে নেকি হা টিভিটো মই খুলি আনিম নেকি সো এই কিতাপখনে কৈছো এই কিতাপখন সব মই একেবাৰে লাহেকে সৰু ফোৰ্স দিছো কৈছে নেকি নাই যোৱা
অকমান বেছিকে ফোর্স দিলে যাব কিন্তু যেতিয়া লৈকে মই সো এনেকে ফোর্সটো লাহে দি আছো এটা টাইমত গৈছে ওকে সো তেতিয়া হলে মই ধৰি ললো এই বস্তুটোৰ ওপৰত এই যেটো বক্স আছে বক্সটোৰ ওপৰত 5 নিউটন ফোর্স দিলে সবেটো গম পোৱা নিউটন ইজ দা ইউনিট অফ ফোর্স সবে গম পোৱা নাই যদি 5 নিউটন ফোর্স দিলে বস্তুটো মুভ কৰা স্টার্ট কৰে কি কলো বুজি পালা 5 নিউটন যেতিয়া ফোর্স দিম বস্তুটোৰ ওপৰত তেতিয়া বস্তুটো মুভ কৰা স্টার্ট কৰিব কিন্তু তাৰ আগলৈকে মুভ নকৰে এতিয়া মই বস্তুটোৰ ওপৰত 2 নিউটন ফোর্স দিলো ধৰা 2 বা 3 নিউটন কিবা এটা ফোর্স দিলো বস্তুটো যাবনে নাযায় মানে মিনিমাম 5 নিউটন ফোর্স দিব লাগিব তেতিয়াহে বস্তুটো যাব তাৰ আগলৈকে বস্তুটো যাব নেকি তাৰ আগলৈকে নাযায় তেতিয়া হলে যেতিয়া 2 নিউটন বা 3 নিউটন ফোর্স এপ্লাই কৰো তেতিয়া ফ্ৰিকশন ফোর্স তাত থাকিবনে নাথাকে বস্তুটো এতিয়াও যোৱা নাই কিন্তু বস্তুটো এতিয়াও মুভ কৰা নাই ইয়াৰ ওপৰত যদি মই 2 নিউটন বা 3 নিউটন কিবা এটা ফোর্স এপ্লাই কৰো তেতিয়া ফ্ৰিকশনাল ফোর্স থাকিবনে নাথাকে থাকিবনে নাথাকে সুকন্যা কি ওলাইছে ক'ত পানী পৰিলে সাইডত থৈ দিয়া দানিশ কোৱা থাকিব নাই ফ্ৰিকশনাল ফোর্স এইমাত্ৰ যে শিকাই গলো সেইটো হিচাপতে কোৱা এইমাত্ৰ মই কলো কি মেইন কলো কি যদি এফালে ফ্ৰিকশনাল ফোর্স থাকিলেহেঁতেন ঠিক আছে তাক ব্যালেন্স কৰিবৰ কাৰণে এফালে এটা ফোর্স থাকিব লাগিলেহেঁতেন তেতিয়াহে বস্তুটো ব্যালেন্স হ'লহেঁতেন নহলে আনব্যালেন্স ফোর্স মাস্ট বি ইকুয়াল টু কি হ'লহেঁতেন মাস টাইম এক্সিলাৰেশন হ'লহেঁতেন এতিয়া এইফালৰ পৰা মই 2 নিউটন ফোর্সটা দিলো তেতিয়া হলে অপোজিট ডাইৰেকশনত 2 নিউটন ফোর্সটা থাকিব লাগিব নাই সেই 2 নিউটন ফোর্সটো কিহে দিব ফ্ৰিকশনে দিব কথাটো বুজি পালা নাই ঠিক আছে তেতিয়া হলে বস্তুটোৰ ওপৰত মই চোৱা এইফালৰ পৰা ঠেলা ষ্টাৰ্ট কৰিলো ই যেতিয়া 5 নিউটন ফোর্স দিম তেতিয়া ই যোৱাটো ষ্টাৰ্ট কৰিব কিন্তু মই ইয়াতে ধৰা 2 নিউটন দিলো ফ্ৰিকশনাল ফোর্স কিমান হ'ব 2 নিউটনে হ'ব কাৰণ 2 নিউটন মই এফালে দিছো ফ্ৰিকশনে অপোজিট ডাইৰেকশনত 2 নিউটন দিছে দুইটাই ব্যালেন্স কৰিছে বস্তুটো যোৱা নাই সিম্পল কথা 3 নিউটন দিলো 3 নিউটন দিয়াৰ লগে লগে কি হ'ল এবাৰ ফ্ৰিকশনাল ফোর্সটো বাঢ়ি গ'ল কিমান হ'ল 3 নিউটনে হ'ল ঠিক আছে বস্তুটো যোৱা নাই 4 নিউটন দিলো ফোর্স কিমান হ'ল ফ্ৰিকশনাল ফোর্সটো 4 নিউটন হ'ল বস্তুটো যোৱা নাই যেতিয়া 5 নিউটন দিয়া ষ্টাৰ্ট কৰিলো এই টাইমত বস্তুটো কি হ'ল যাব ষ্টাৰ্ট কৰিলে ঠিক আছে আৰু এই যেটো 5 নিউটন ফোর্স দি পেলাই যোৱা ষ্টাৰ্ট কৰা হৈছে ন এই কন্ডিশনকে কোৱা হয় লিমিটিং ফ্ৰিকশন মানে হৈছে বস্তু এটা ৰৈ থকাৰ পৰা যোৱা যেতিয়া ষ্টাৰ্ট কৰিব যেটো মোমেন্টত এই মোমেন্টটো কি বুলি কোৱা হয় লিমিটিং ফ্ৰিকশন ঠিক আছে লিমিটিং ফ্ৰিকশনাল ফোর্স তেতিয়া হলে এটা বস্তু বুজি পালো এই যেতিয়ালৈকে বস্তুটো ষ্টেচনাৰী হৈ আছিল তেতিয়ালৈকে এনেকুৱা টাইপৰ ফ্ৰিকশনক কি বুলি কোৱা হয় স্ট্যাটিক ফ্ৰিকশন মানে বস্তুটো যেতিয়ালৈকে in spite of giving some force the block will not move okay until the point of limiting friction মানে limiting friction to point to attain নোহোৱা লৈকে ultimately বস্তুটো নাযায় কথাটো বুজি পালা নেকি কলো তেতিয়া হলে এই কন্ডিশনটো কি বুলি কোৱা হ'ব static friction এলা আমি এটা বস্তু বুজি পালো ইয়াৰ পৰা static friction হৈছে self adjusting by nature মানে কি বস্তুটো ফোর্সটো যদি বহাই যাও static friction বাঢ়ি গৈ থাকিব কি বুজি পালা নাই কথা বস্তুটো যদি মই ফোর্স দি যদি বহাই ফোর্সটো যদি প্ৰথমতে 2 নিউটন দিলো ফ্ৰিকশনাল ফোর্স 2 নিউটন হ'ল যদি 3 নিউটন দিলো ফ্ৰিকশনাল ফোর্স 3 নিউটন হ'ল যদি 4 নিউটন দিলো ফ্ৰিকশনাল ফোর্স 4 নিউটন হ'ল যদি 5 নিউটন দিলো ফ্ৰিকশনাল ফোর্স 5 নিউটন হ'ল মানে স্ট্যাটিক ফ্ৰিকশনাল ফোর্সটো কি হ'ব ইট ইজ সেলফ এডজাস্টিং বাই নেচার ওকে সো সেলফ এডজাস্টিং বাই নেচার মানে মিনিংটো এটোৱে যে আমি যিমান ফোর্স এপ্লাই কৰিম স্ট্যাটিক ফ্ৰিকশনটো হিমানেই দিব এটো কাৰণে স্ট্যাটিক ফ্ৰিকশনৰ কোনো ফিক্স ভ্যালু নাই কি কলো বুজি পালা নাই স্ট্যাটিক ফ্ৰিকশনৰ কোনো ফিক্স ভ্যালু নাই তেতিয়া হলে এই যেটো ফ্ৰিকশনাল ফোর্স হয় ন এই যেটো ফ্ৰিকশনাল ফোর্স আছে এই মিউটো হৈছে কাৰণ বস্তুটোৰ যেটো n আছে হেতুটো সবৰ কাৰণে সেমে থাকিব লাগিলে বস্তুটো গৈ থাকক তাৰ নরমাল ৰিঅ্যাকশনটো সেম হ'ব নাই মাস কমি যাব নেকি জি কমি যাব নেকি নকমে সো তেতিয়া হলে বস্তুটোৰ n টো সেম থাকিব এই মিউটো সোৱা মিউটো আইদাৰ কি হ'ব পাৰে স্ট্যাটিক ফ্ৰিকশন হ'ব পাৰে নহলে কাইনেটিক ফ্ৰিকশন হ'ব পাৰে যদি স্ট্যাটিক ফ্ৰিকশন হয় তেতিয়া তাক লিখা হয় মিউ সাফিক্স s ওকে আৰু যদি কাইনেটিক ফ্ৰিকশন হলে এটো কম মিউ কে তেতিয়া হলে মিউ s কি বুজায় স্ট্যাটিক কোএফিশিয়েন্ট অফ স্ট্যাটিক ফ্ৰিকশন মিউ যেটো s আছে এটো কি বুজাব কোএফিশিয়েন্ট অফ স্ট্যাটিক ফ্ৰিকশন তেতিয়া হলে এই যেটো কোএফিশিয়েন্ট অফ স্ট্যাটিক ফ্ৰিকশন আছে এই কোএফিশিয়েন্ট অফ স্ট্যাটিক ফ্ৰিকশন টো কি হ'ব কোনটো কন্ডিশনত গম পাইছা
যেতিয়া ফ্ৰিকশনাল ফোৰ্সটো মই লিমিটিং ফ্ৰিকশনাল ফোৰ্সটো কিমান বুলি কৈছিলো 5 বুলি কৈছিলো নাই লিমিটিং ফ্ৰিকশনাল ফোৰ্সটো কিমান বুলি কৈছিলো 5 বুলি কৈছিলো যেতিয়া 5 হয় তাৰ এগেইনষ্টত যেটো মিউ হ'ব হেতুকে মিউ এস বুলি কোৱা হয় মানে what is mu s is equal to 5 divided by mg বুজি পালা নাই এই বস্তুটোকে কি বুলি কোৱা হয় mu s মানে mu s হৈছে কোএফিচিয়েন্ট অফ ফ্ৰিকশন এই পইণ্টত যেটো পইণ্টত লেফট হ্যান্ড সাইডে লিমিটিং ফ্ৰিকশন থাকিব আৰু লিমিটিং ফ্ৰিকশনটো হৈছে ম্যাক্সিমাম ফ্ৰিকশনাল ফোৰ্স বস্তুটো ৰৈ থকা অৱস্থাত যেটো তাৰ ফ্ৰিকশনাল ফোৰ্স থাকিব লিমিটিং ফ্ৰিকশনটোৱে ম্যাক্সিমাম ফ্ৰিকশনাল ফোৰ্স হ'বনে নাই তাৰ পিছত বস্তুটো যোৱা ষ্টাৰ্ট কৰিব হয় নে নহয় সো তেতিয়া হলে যেটো লিমিটিং ফ্ৰিকশনাল ফোৰ্সৰ এগেইনষ্টত যেটো কোএফিচিয়েন্ট অফ ফ্ৰিকশন আহিব হেতুকে কি বুলি কোৱা হয় কোএফিচিয়েন্ট অফ স্ট্যাটিক ফ্ৰিকশন এটোকে এক্সট্ৰাকে কোএফিচিয়েন্ট অফ লিমিটিং ফ্ৰিকশন বুলি নকয় কি বুলি কয় কোএফিচিয়েন্ট অফ স্ট্যাটিক ফ্ৰিকশন তেতিয়া হলে যেটো f static hobo মানে static frictional force that should be less than equal to mu s multiplied by n এক বুজি পালা না তো বুজি পাইছা না এটো যে যেটো static frictional force থাকিব that should be less than equal to mu s multiplied by n এটো বুজি পাই যোৱা আৰম্ভ কৰিলে বক্সটো তুমি নিজে নিজৰ কন্ডিশনটা ভাবিলা তোমাক গডৰ বক্সটা ঠেলিব দিছে ফ্লোৰ এখনত গডৰ বক্সটা ৰখা আছে তুমি হেতু ঠেলিব লাগে ঠিক আছে বস্তুটো বুজি পাইছা কি কৈছো তুমি ধৰি লোৱা ইমাজিন কৰা যে বক্স এটা আছে বক্সটো তুমি ঠেলিব লাগে যেতিয়া তুমি ঠেলিবা যেটো মোমেন্টত বস্তুটো যোৱা ষ্টাৰ্ট কৰিব এটো হৈছে ম্যাক্সিমাম ফোৰ্স তাৰপিছত বস্তুটো যেতিয়া গৈ থাকিব ন গৈ থাকিলে তোমাৰ ফোৰ্সটো কম লাগিব নাই নিজে ভাবিছো বস্তুটো অলৰেডি গৈ আছে গৈ থাকলে তোমাৰ ঠেলিবলে বেছি ইজি হ'ব নে ৰৈ থকাৰ পৰা বস্তুটো মুভ কৰিবলৈ বেছি ইজি হ'ব গৈ থকাটো বেছি ইজি হয় না নহয় সো তেতিয়া হলে গৈ থকা অৱস্থাত এটা ফ্ৰিকশনাল ফোৰ্স থাকিব আৰু এই ফ্ৰিকশনাল ফোৰ্সটো কি বুলি কোৱা হয় কাইনেটিক ফ্ৰিকশন আৰু কাইনেটিক ফ্ৰিকশন সদায় স্ট্যাটিক ফ্ৰিকশনতকৈ কম হয় কাৰণটো কি গম পাইছা নে কাৰণ বস্তুটো দুটা কোৱান্টিটিৰ ওপৰত ডিপেন্ড কৰে এটা ডিপেন্ড কৰে কিহৰ ওপৰত মিউ ওপৰত ডিপেন্ড কৰে আৰু এটা কিহৰ ওপৰত ডিপেন্ড কৰে n এতিয়া n টো লাগিলে গৈ থাকক বা ৰৈ থাকক একেটাই থাকিব ন ঠিক আছে সো তেতিয়া হলে বস্তুটো ডিপেন্ড কৰিব কিহৰ ওপৰত এই মিউৰ ওপৰত ডিপেন্ড কৰিব যদি মিউ s হয় তেতিয়া হলে মিউ s লে কি বজাব লিমিটিং ফ্ৰিকশনাল ফোৰ্সৰ এগেইনষ্টত যেটো কোএফিচিয়েন্ট অফ ফ্ৰিকশন থাকিব মিউ s মানে এটো ম্যাক্সিমাম তাৰ পিছত যেতিয়া বস্তুটো যোৱা ষ্টাৰ্ট কৰিলে ফোৰ্স অবিয়াসলি কম লাগিব আৰু যদি ফোৰ্স কম লাগে তেতিয়া হলে ফ্ৰিকশনটো কম হ'ব আৰু ফ্ৰিকশন যদি কম হয় তেতিয়া হলে কি হ'ব ফ্ৰিকশনটো যদি কম হয় তেতিয়া হলে কি হ'ব ফ্ৰিকশন যদি কম হয় তেতিয়া হলে মিউটো কম হ'ব হ'ব নাই আৰু এই যেটো কৰেসপন্ডিং যেটো মিউ থাকিব এটো কি বুলি কোৱা হয় কাইনেটিক ফ্ৰিকশন মানে মিউ কে ইজ অলৱেজ লেস দেন মিউ s মিউ কে তো কিহৰতকৈ সৰু হ'ব সদায় মিউ s তকৈ সৰু হ'ব বুজি পালা আৰু মিউ কে তো কি হয় ইট ইজ কোএফিচিয়েন্ট অফ কাইনেটিক ফ্ৰিকশন ঠিক আছে বুজি পালা নাই না কিবা ডাউট আছে ইয়াতে আগো কৈ দিছো সোৱা যেটো কোএফিচিয়েন্ট যেটো বস্তু গৈ থাকে ন যেটো বস্তু মোশনত থাকে মোশনত থকা অৱস্থাত বস্তু এটা আমাৰ মুভ কৰিবৰ কাৰণে ইজি হয় হয়নে নহয় আৰু বস্তুটো যদি মোশনত যদি ইজি হয় তেতিয়া হলে কি হ'ব তাৰ কোএফিচিয়েন্ট অফ ফ্ৰিকশনটো কি হ'ব লাগিব কম হ'ব লাগিব ঠিক আছে কোএফিচিয়েন্ট অফ ফ্ৰিকশনটো যদি কম হয় তেতিয়া হলে গৈ থকা অৱস্থাত বস্তুটো কি হ'ব গৈ থকা অৱস্থাত বস্তুটো যেটো কোএফিচিয়েন্ট অফ ফ্ৰিকশন আছে এটো হৈছে মিউ কে আৰু মিউ s টো হৈছে ম্যাক্সিমাম স্ট্যাটিক ফ্ৰিকশনাল ফোৰ্স সো তেতিয়া হলে মিউ কে হলে কি হ'ব মিউ s তকৈ সৰু হ'ব হ'বনে নাই সৰু হ'ব সো এই বস্তুটোৱে হয় কাইনেটিক ফ্ৰিকশন কিন্তু দুইটা ক্ষেত্ৰত এক্সপ্ৰেছন একেটা আহিব f কাইনেটিকৰ এক্সপ্ৰেছনটো কি হ'ব কাইনেটিক ফ্ৰিকশনাল ফোৰ্স এটো আহিব তোমাৰ মিউ কে মাল্টিপ্লাইড বাই n আৰু যেটো f স্ট্যাটিক হ'ব f স্ট্যাটিক টো কি হ'ব it is less than equal to mu s multiplied by এই দুটা এক্সপ্ৰেছন বুজি পাইছা না সোৱা এটা বুজি পালা নাই আগৰটো মই অলৰেডি কলো f static টো এনেকুৱা টাইপৰ হয় mu s multiplied by n আৰু f kinetic টো কি হ'ব এটোৰ লগত কোনো কথা নাই যেনেকৈ আমি static frictional force কি কৰিছো self adjusting by nature বহালে বাঢ়িব কমালে কমি থাকিলে কমিব এটো আছে কিন্তু কাইনেটিকৰ ক্ষেত্ৰত এটো নাই কাইনেটিক অলৰেডি বস্তুটো গৈ আছে গৈ থকা অৱস্থাত আমি যেটো ফোৰ্স দিব লাগে হেতুৱে ন ঠিক আছে ওকে সো তেতিয়া হলে এটো আহিব তোমাৰ static আৰু kinetic আৰু ক'ব লাগিব নে বুজি পালা 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 নাই এ লিখি লোৱা স্ট্যাটিক ফ্ৰিকশন লিখা স্ট্যাটিক ফ্ৰিকশন লিখা আছিল নাই দুটা ব্লক আছিল এটাৰ ওপৰত এটা আছিল তলৰ ব্লকটো কিমান আছিল
তলৰ ব্লকটো 10 আছিল আৰু ওপৰটো মানে এটো আছিল 10 কি আছিল 10 কেজি আৰু ওপৰটো কিমান আছিল 5 কেজি এতিয়া ফোর্স কোনটো দিছিল 5 কেজি নে 10 কেজি 5 কেজি কোন ফলে দিছিল মানে এনেকুৱা টাইপৰ দিছিল হয় সো কিমান ফোর্স দিছে 50 নিউটন 50 নিউটন কিমান আছিল 50 নিউটন দিছিল ওকে সো ইহঁতৰ যেটো সারফেস আছে এই সারফেসটোৰ তোমাৰ কি বুলি দিয়া আছে কি দিয়া আছে এটা কাইনেটিক নে স্ট্যাটিক দিয়া আছে কি বুলি দিয়া আছে the coefficient of friction between A and B is 0.5 ইয়াতে আৰু এটা কথা আছে ইয়াতে যেটো ফ্ৰিকশন দিছে ন 0.5 0.4 সেইটো ফিক্স কৰি পেলাই দিছে নাই ফিক্স কৰি পেলাই যদি দিছে তেতিয়া হলে তোমাৰ এটো কি হ'ব ম্যাক্সিমাম স্ট্যাটিক ফ্ৰিকশনাল ফোর্স মানে 0.5 আৰু এই ডখৰ কি দিয়া আছে 0.4 এটো মানে হৈছে মিউ s2 দিয়া আছে কি দিয়া আছে মিউ s2 দিয়া আছে মানে ম্যাক্সিমাম স্ট্যাটিক frictional coefficient of friction হল ঠিক আছে এতিয়া তোমালোকে এটা বস্তু চাবা আমি এটা ফ্ৰী বডি ডায়াগ্ৰাম বনাব লাগিব ফ্ৰী বডি ডায়াগ্ৰাম মানে কেনেকুৱা টাইপৰ বস্তুটো ওপৰৰ যেটো 5 কেজি আছে ওপৰৰ 5 কেজি টোৰ ওপৰত কিমান ফোর্স এক্টিং কৰিছে 50 নিউটন মানে নহয় এতিয়া এৰ যেটো 50 নিউটন ফোর্স আছে 50 নিউটন ফোর্সৰ এগেইনষ্টত আমি উলিয়াব লাগিব ইয়াৰ যেটো ফ্ৰিকশনাল ফোর্স হ'ব এই ফ্ৰিকশনাল ফোর্সটো কোনফালে হ'ব যদি যেটো বস্তুটো 50 নিউটন এফালে টানিছে তেতিয়াহলে বস্তুটো এফালে যাব নে এফালে যাব যেটো সাইডে ফোর্স আছে এফালে যাব হয় নে নহয় এফালে যাব যদি এফালে যায় তেতিয়া ফ্ৰিকশনটো কোনফালে এক্টিং কৰিব অপোজিট সাইডে ব্যাকওয়ার্ড ডাইরেকশন মানে এফালে ফ্ৰিকশনাল ফোর্স থাকিব হয় নে নহয় এফালে ফ্ৰিকশনাল ফোর্স থাকিব আৰু এই ব্লকটোৰ ফ্ৰিকশনাল ফোর্স কোনফালে থাকিব যেহেতু বস্তুটো এফালে মুভ কৰিছে এই বস্তুটোৰ ৰেসপেক্টত ৰাইট সাইডে গৈছে মানে নহয় ৰাইট সাইডে গৈছে কাৰণে ফ্ৰিকশনাল ফোর্স লেফট সাইডে থাকিব আৰু এই ব্লকটো যদি এই ব্লকটো এফালে যায় এই ব্লকটো উল্টাকে যদি চাবলৈ যোৱা যায় ব্লকটো পিছুৱাই গৈছে মানে আৰু যদি ব্লকটো পিছুৱাই যায় তেতিয়াহলে কি হ'ব তাৰ ফ্ৰিকশনাল ফোর্সটো কোনফালে লাগিব আগফালে থাকিব সো এই ব্লকটোৰ ফ্ৰিকশনাল ফোর্সটো আগফালে থাকিব বুজি পালা কথাটো কি ক'লো চোৱা এই যেটো 5 কেজি ব্লক আছে এই 5 কেজি ব্লকটোৰ ওপৰত ফোর্স কোনফালে দিছে এফালে দিছে হয় নে নহয় যদি এফালে দিয়ে তেতিয়াহলে এই ব্লকটোৰ স্লিপিং কোনফালে হ'ব ৰাইট সাইড লেফট সাইড রাইট হ্যান্ড সাইড লেফট হ্যান্ড সাইড এটো আছে রাইট হ্যান্ড সাইড এটো আছে লেফট হ্যান্ড সাইড এই ব্লকটো কোনফালে স্লিপ হ'ব ৰাইটৰ ফালে স্লিপ হ'ব নে লেফটৰ ফালে ৰাইটৰ ফালে স্লিপ হ'ব যদি ৰাইটৰ ফালে স্লিপ হয় তেতিয়াহলে ফ্ৰিকশন কোনফালে থাকিব লেফটৰ ফালে থাকিব তেতিয়াহলে এই ব্লকটোৰ কাৰণে ফ্ৰিকশন কোনফালে হ'ব এফালে যদি এই ব্লকটো ৰাইট সাইডে যদি ফিক্স হয় আৰু মই এই ডখৰতে অনুৰাগক উঠাই দিলো ঠিক আছে এই ডখৰত মই অনুৰাগক উঠাই দিলো আৰু অনুৰাগে ভাবিছে মই ৰৈ আছো বেলেগৰ কথা নুশুনে তাক বেলেগে কৈ আছে যে তই গৈ আছ না এই কথা মই ৰৈ আছো আৰু মই ৰৈ আছো যেতিয়া মই ৰৈ আছো কি ৰৈ আছে বুলি ভাবিছে তেতিয়াহলে হি এই ব্লকটো কি দেখা পাব ব্যাক সাইডে যোৱা দেখা পাব না যদি ব্যাক সাইডে যোৱা দেখা পায় তেতিয়াহলে এই বস্তুৰ স্লিপিং কোনফালে হৈছে লেফট হ্যান্ড সাইডে হৈছে আৰু যদি ইয়াৰ স্লিপিং যদি লেফট হ্যান্ড সাইডে হয় এটোকে কয় ৰিলেটিভ স্লিপিং বস্তুটো ৰৈ থাকিব পাৰে বাট ইট এপিয়াৰছ টু বি গোইং ইন ব্যাকওয়ার্ড ডাইরেকশন ওকে সো তেতিয়াহলে এটো কি বুলি কোৱা হ'ব এটো কি হ'ব ৰিলেটিভ স্লিপিং কোনফালে হৈছে লেফট হ্যান্ড সাইডে সো ৰিলেটিভ স্লিপিং যদি লেফট হ্যান্ড সাইডে হয় ফ্ৰিকশন কোনফালে হ'ব ৰাইট হ্যান্ড সাইডে সো এই ব্লকটোৰ কাৰণে ফ্ৰিকশন হ'ব এফালে ঠিক আছে আৰু এই ব্লকটোৰ কাৰণে ফ্ৰিকশন কোনফালে হ'ব এফালে এতিয়া এই যেটো ফ্ৰিকশনাল ফোর্স আছে ন এই ফ্ৰিকশনাল ফোর্সটো যদি এই তলৰ সাৰফেসটোৰ ফ্ৰিকশনটো যদি ওভাৰকাম কৰিব পাৰে এই বডিটো মুভ কৰিব আদাৰৱাইজ বডিটো মুভ নকৰে এটোৱে মেইন এটোৱে কোৱেশ্চনটো কনসেপ্টটো এটোৱে কাৰণ এই যেটো ফ্ৰিকশনাল ফোর্স আছে ন এটোৱে হৈছে অনলি ফোর্স এক্টিং অন দা 10 কেজি ব্লক বুজি পাইছা তাৰ বাহিৰে বেলেগ ফোর্স এক্টিং কৰা নাই এতিয়া তুমি চোৱা ইয়াৰ ফ্ৰিকশনাল ফোর্স কিমান হ'ব 5 কেজি ব্লকটোৰ 5 কেজি টোৰ ওপৰত কিমান ফোর্স এক্টিং কৰিছে 5 মাল্টিপ্লাইড বাই 10 ধৰি ললো এক্সিলাৰেশন ডিউ টু গ্ৰেভিটি কিমান হয় 10 হয় সো তেতিয়াহলে কিমান এক্টিং কৰিছে ইয়াত 50 নিউটন নে এক্টিং কৰিছে কোএফিচিয়েন্ট অফ ফ্ৰিকশন কিমান হয় কোএফিচিয়েন্ট অফ ফ্ৰিকশন কিমান হয় 0.5 তেতিয়াহলে ইয়াৰ ফ্ৰিকশনাল ফোর্স কিমান হ'ব 0.5 মাল্টিপ্লাইড বাই 50 নিউটন হ'ব নে নাই mu s multiplied by n হয় না নহয় what is frictional force it is mu s multiplied by n n to কি হয় 50 নিউটন n to 50 নিউটন আৰু mu s to কি হয় 0.5 ইয়াৰ ভ্যালু কিমান হ'ব 25 নিউটন
হবনে নাই সো 25 নিউটন হ'ব ফ্ৰিকশনাল ফোর্স বস্তুটোৰ ওপৰত এপ্লাই কিমান কৰিছে কিমান এপ্লাই কৰিছে ফোর্স 50 নিউটন সো তেতিয়া হলে ইয়াৰ যদি ফ্ৰী বডি ডায়াগ্ৰাম বনাও 5 কেজি যেটো ব্লক আছে 5 কেজি ব্লকটোৰ এফালে কিমান ফোর্স আছে 25 নিউটন হয়নে না 25 নিউটন আৰু এফালে তাৰ কিমান আছে 50 নিউটন সো তেতিয়া হলে what will be the unbalanced force হ'ব 50 minus 25 হবনে নাই 50 minus 25 কোনফালে বেছি আছে এফালে বেছি আছে নে এফালে বেছি আছে এফালে বেছি আছে সো তেতিয়া হলে 5 multiplied by acceleration লিখি হয়নে নহয় মানে unbalanced force must be equal to mass time acceleration ঠিক আছে তো unbalanced force কিমান আহিলে 25 আহিলে আৰু এটো কিমান আহিলে 5a আহিলে তো তেতিয়া হলে what will be the acceleration 25 divided by 5 মানে 5 meter per second square হ'ব ওপৰৰ যেটো ব্লক আছে ওপৰৰ ব্লকটোৰ এক্সেলাৰেশন ঠিক আছে এটা তলৰ যেটো ব্লক আছে এই তলৰ যেটো ব্লক আছে তলৰ ব্লকটোৱে আৰু এই তলৰ যিখন ফ্লোৰ আছে এইখনৰ মাজত ফ্ৰিকশন থাকিব নে নাই তলৰ যেটো ব্লক আছে এই তলৰ ব্লকটোৰ ফ্লোৰখনৰ মাজত ফ্ৰিকশন থাকিব নাই কিমান হ'ব ফ্ৰিকশন নরমাল রিঅ্যাকশন কিমান হ'ব বাৰু এই 10 কেজি ব্লকটোৱে এই ফ্লোৰখনৰ ওপৰত এক্টিং কৰা ফোর্স কিমান হ'ব 10 নিউটন হা তাৰ ওপৰত 5 কেজি এটা উঠি আছে মানে টোটাল কিমান হ'ব 15 কেজি হ'ব হয় না কাৰণ 5 কেজি এর উপর অলরেডি উঠি আছে ন 5 কেজি প্লাস 10 কেজি কিমান হ'ব 15 কেজি হ'ব या 15 কেজি লগত 10 মাল্টিপ্লাই কৰিলে কিমান আহিব 150 নিউটন আহিব সো 150 নিউটন হ'ব কি হ'ব নরমাল রিঅ্যাকশন মানে নরমাল রিঅ্যাকশন কিমান হ'ব 150 নিউটন হয়নে নহয় 150 নিউটন যদি নরমাল রিঅ্যাকশন হয় তেতিয়ালে 150 নিউটন what will be frictional force a part to frictional force কিমান হ'ব friction at the floor friction at the floor কিমান হ'ব friction at the floor friction at the floor কিমান হ'ব mu s multiplied by কিমান আছে 150 নিউটন what is mu s is 0.4 আৰু 1 এটো কিমান আছে 150 কিমান আহিব এটো কিমান আহিব 60 মান আহিব নেকি 60 আহিব হয় না সো তেতিয়ালে এটো আহিব 60 নিউটন 60 নিউটন কি হ'ব ফ্ৰিকশনাল ফোর্স কোনটো ফ্ৰিকশনাল ফোর্স যেটো 10 কেজি ব্লক আছে 10 কেজি ব্লকটো ফ্ৰিকশনাল ফোর্স কিমান আহিব 60 নিউটন আহিব আৰু যদি 60 নিউটন আহে ইয়াৰ এফালে কিমান ফোর্স আছে এফালে বেলেগ ফোর্স নাই কাৰণ 50 নিউটন টো কত দিয়া হৈছে 5 কেজি টো দিয়া হৈছে এটো দিয়া হৈছে নেকি নাই হোৱা যদি এটো দিয়া হোৱা নাই তেতিয়া হলে এই ফোর্সটোৱে হ'ব অনলি ফোর্স এক্টিং অন 10 কেজি ব্লক এটো আছে কোনফালে আছে right hand side frictional force কোন ভাল লাগিব left hand side so তেতিয়া হলে what will be the net force what will be the net frictional force or net force acting on the body না বস্তুটো মুভ কৰিবনে নকৰে ভালনে তো কোৱা কৰিবনে নকৰে কাৰণ সো এইফালে কিমান আছে এটো সাইডে ফোর্সটো কিমান আছে এটো কিমান আছিল এটো 25 নিউটন এইফালে 25 নিউটন আছে আৰু এইফালে কিমান আছে 60 নিউটন আছে সো তেতিয়া হলে বস্তুটো মুভ নকৰে এফালে কি হৈ আছে বেছি হৈ আছে ইয়ালে ইয়াতে তোমাক যদি কয় what will be the frictional force on the floor কি কবা what will be the frictional force on the floor কি কবা 60 কবা নে 25 কবা 60 আকৌ 60 it is a self adjusting by nature কৈছিল নাই হয় না নহয় এফালে যদি 25 এপ্লাই কৰে ম্যাক্সিমাম কৈছে 60 কিন্তু ফ্ৰিকশনাল ফোর্স কিমান হ'ব 25 নিউটন হয় কাৰণ 25 নিউটন আকৌ যদি 60 হৈ যায় তাৰ মিনিংটো কি হ'ব উল্টা সাইডে ব্লকটো দৌৰিব লাগিছিল ব্লকটো উল্টা সাইডে ধৰে নেকি এফালে টানিলো ব্লকটো বলে এক সাইডে দৌৰ মাৰিলে হয় নেকি কেতিয়াবা নহয় যদি নহয় তেতিয়া হলে কি হ'ব লাগিব এই যেটো ফোর্স থাকে এই ফোর্সটো আৰু এই ফোর্সটো ব্যালেন্স কৰিব লাগিব এটোৱে হৈছে স্ট্যাটিক ফ্ৰিকশনাল ফোর্সৰ মেইন ফান্ডাটো হয় নে এটো হৈছে ফ্ৰিকশন অন দা ফ্লোর তা বুজি পালা নে কিবা এটা কোৱা যা ধেৰ কিবা কিবি লাগিব নেকি সো মই আকৌ কৈ দিছো চোৱা বস্তুটো চোৱা
5 কেজি ব্লক আছে আৰু 10 কেজি ব্লক আছে এটা আনটোৰ ওপৰত উঠি আছে হয়নে নহয় এতিয়া 5 কেজি যেটো ব্লক আছে হেটো ওপৰত কিমান ফোৰ্স দিয়া আছে 50 নিউটন ফোৰ্স দিয়া আছে এতিয়া 50 নিউটন ফোৰ্সটো দি মানে 5 কেজি ব্লকটো মই টানিছো ধৰা এটা প্ৰেক্টিক্যাল কৰি দেখাবলৈ হলে এটো হা কম্পিউটাৰক মোবাইলটো ওপৰত চাই দিব লাগিব ঠিক আছে এটো সব প্ৰেক্টিক্যালি বস্তুটো এটো এই যেটো মোবাইল আছে এই মোবাইলটোৰ ওপৰত মই ফোৰ্স দিছো ঠিক আছে মোবাইলটোৰ ওপৰত মই ফোৰ্স দিছো মোবাইলটোৰ ওপৰত যেটো ফোৰ্স দিছো ইয়াৰ কন্টেক্ট সাৰফেস কোনটো মোবাইলটোৰ কিতাপখন হয়নে নহয় মোবাইলটোৰ কিতাপখন এই মোবাইলটোৰ কিতাপখনৰ কন্টেক্ট ফোৰ্স মানে এইটো ফ্ৰিকশনটো হ'ব সো এই যেটো ফ্ৰিকশনাল ফোৰ্স প্ৰথমতে ওলাব লাগিব এই ফ্ৰিকশনাল ফোৰ্সটো কিমান হ'ব 25 নিউটন কেনেকৈ গম পালো 5 কেজি আছিল 5 কেজি লগত 10 মাল্টিপ্লাই কৰিলে কি আহিব 50 আহিব 50 লগত কি মাল্টিপ্লাই কৰিব লাগিব কোএফিচিয়েন্ট অফ ফ্ৰিকশন তেতিয়ালে কিমান আহিব 25 নিউটন আহিব সো তেতিয়া 25 নিউটন আছে লেফট সাইডে আৰু 50 নিউটন আমি এপ্লাই কৰিছো তেতিয়ালে হোৱাট উইল বি দা নেট ফোৰ্স এটা আছে বাম সাইডে এটা আছে সোঁ সাইডে 25 নিউটন ন 50 minus 25 নিউটন আহিলে সো 25 নিউটন আছে আনবেলেন্স ফোৰ্স আৰু এই আনবেলেন্স ফোৰ্সটো কাৰ লগত ইকুৱেল হয় অ্যাকৰ্ডিং টু নিউটনছ ল মাস টাইম এক্সেলাৰেশন মাস কিমান আছে 5 কেজি এক্সেলাৰেশন a হ'ব সো 5 multiplied by a is equal to কিমান আহিব 25 নিউটন আহিব আৰু 5 multiplied by 25 নিউটন মানে 5 মিটাৰ per second square মানে a যেটো বডি আছে ই 5 মিটাৰ per second square এক্সেলাৰেট কৰিব যাব মানে এফালে এক্সেলাৰেট কৰিব মানে এফালে যাব এতিয়া a যেটো ফোৰ্স আছে এই ফোৰ্সটো সাফিশিয়েন্ট হয় না নহয় ফ্ৰিকশনাল ফোৰ্সটো এই বস্তুটো মুভ কৰিব আমি নেক্সট হেতু বস্তু চাব লাগিব হেতু কৰিব কাৰণে আমি কি কৰিব লাগিব যেটো 10 কেজি যেটো ব্লক আছে এনেকে ধৰা এই বস্তুটো মই এনেকে ফোৰ্স দিলো ই গুছি গল দেখিছা নাই ই গুছি গল কিন্তু এই কিতাপখন লৈ গৈছে নেকি নাই যোৱা সো তেতিয়া হলে কি হ'ব ইয়াৰ স্ট্যাটিক ফ্ৰিকশনটো বেছি মানে এটো কাৰণে তো যোৱা নাই বুজি পাইছা এতিয়া এফালৰ যেটো ফোৰ্স আছে এফালে যদি কি হয় এটো সাইডে যদি তোমাৰ সোৱা 25 নিউটন যদি ফ্ৰিকশনাল ফোৰ্স আছে এটো সাইডত 25 নিউটন ফ্ৰিকশনাল ফোৰ্স থাকিব আৰু এই ফোৰ্সটোৱে হৈছে এই বস্তুৰ ওপৰত এক্টিং কৰা ফোৰ্স 10 কেজি ব্লকৰ ওপৰত এক্টিং কৰা ফোৰ্স কিন্তু এই 10 কেজি ব্লকটোৰ ওপৰত আৰু এটা ফোৰ্স এক্টিং কৰিছে কোনটো ফ্লোৰ আৰু বক্সটোৰ মাজৰ যেটো সাৰফেস আছে এই সাৰফেসটো ফ্ৰিকশনাল ফোৰ্স এক্টিং কৰিছে ঠিক আছে সো হেতু ভ্যালু কিমান হ'ব হেতু ভ্যালু হ'ব 60 নিউটন কেনেকৈ পালো 5 multiplied by 10 কিমান আহিব 5 multiplied by 10 নহয় 5 plus 10 is equal to 15 আহিব 15 multiplied by 10 150 আহিব 150 লগত 0.4 মাল্টিপ্লাই কৰিলো 0.4 মানে হৈছে এই সাৰফেসটোৰ ফ্ৰিকশন এই সাৰফেসটোৰ ফ্ৰিকশন 0.4 150 লগত 0.4 মাল্টিপ্লাই কৰিলে কি আহিব 60 নিউটন আহিব হয় না নহয় যে এই 60 নিউটন যেটো ফোৰ্স আছে এটো হ'ব মানে মিনিমাম 60 নিউটন ফোৰ্স দিব লাগিব তেতিয়া হেতু বস্তু মুভ কৰিব কথা বুজি পালা না কি কলো মানে মিনিমাম 60 নিউটন ফোৰ্স দিব লাগিব তেতিয়া হে এই 10 কেজি ব্লকটো মুভ কৰিব কিন্তু ইয়াতে 60 নিউটন ফোৰ্স দিছে তে কিমান ফোৰ্স আছে 25 নিউটন এটো কাৰণে ব্লকটো মুভ নকৰে ওকে ব্লকটো মুভ নকৰে আৰু ইয়াৰ যেটো ফ্ৰিকশনাল ফোৰ্স হ'ব হেতু 25 নিউটন হ'ব বিকজ ফ্ৰিকশনাল ফোৰ্স ইজ এ সেলফ এডজাস্টিং বাই নেচাৰ বললে কোনটো পার্ট বুজি পোৱা নাই কোৱা কোনটো পার্ট বুজি পোৱা নাই সেকেন্ড পার্ট নেকি হা কোনটো বুজি পোৱা নাই সেকেন্ড পার্ট নে ফার্স্ট পার্টটো বুজি পালা নাই 5 মিটাৰ per second স্কয়ার যাবলে কোনটো বুজা নাই সেকেন্ড আৰু ফার্স্ট পার্ট না সেকেন্ড তো সোৱা এ যদি 10 কেজি যেটো ব্লক আছে ন এই 10 কেজি ব্লকটো ওপৰত যে 60 নিউটন স্ট্যাটিক ফ্ৰিকশনাল ফোৰ্স হ'ব এটো বুজি পাইছা না এটা বুজি পাইছা সবে কাৰণ এটা 10 কেজি ৰ পৰা 5 কেজি এটা উঠি আছে সো তেতিয়ালে ফ্লোৰখনত কিমান ফোৰ্স দিব 10 কেজি ফোৰ্স দিব না হি 15 কেজি ফোৰ্সটো দিব 15 কেজি ফোৰ্সটো দিব না কাৰণ 10 কেজি ৰ ওপৰত 5 কেজি এটা আৰু এটা ওপৰত উঠি আছে সো 15 কেজি যদি ফোৰ্সটো দিয়ে 15 কেজি লগত কিমান মাল্টিপ্লাই কৰিব লাগিব 10 মাল্টিপ্লাই কৰিব লাগিব অনেক কিমান আহিব নরমাল ফোর্স কিমান আহিব নরমাল যেটো ফোর্স আছে এই নরমাল ফোর্সটো আহিব 150 নিউটন আহিব এতিয়া এই নরমাল ফোর্স লগত কি মাল্টিপ্লাই কৰিব লাগে ফ্ৰিকশনাল ফোর্স পাবলৈ হলে মিউএস টো মাল্টিপ্লাই কৰিব লাগে মিউএস কি হয় 0.4 বুলি দিয়া আছে ওকে সো 0.4 টো আমি 150 লগত মাল্টিপ্লাই কৰিলো 0.4 to 150 লগত মাল্টিপ্লাই কৰা লগে 60 নিউটন আহিলে এই 60 নিউটন হৈছে লিমিটিং ফ্ৰিকশনাল ফোর্স হয় limiting frictional force মানে হৈছে minimum 60 newton force should be given in order to move the body 10 kg block okay so তেতিয়া হলে এফালে কিমান আছে ফোর্স আমি যদি ফ্রি বডি ডায়াগ্রাম বনালে এফালে কিমান আছে 25 নিউটন হয় না নহয়
এটো হৈছে 10 কেজি ব্লক এই 10 কেজি ব্লকটোৰ এফালে কিমান আছে 25 নিউটন যেটো ফ্ৰিকশনাল ফোৰ্স হ'ব আছে না এফালে আৰু এফালে কিমান আছে এফালে এ 60 নিউটন তো হৈছে স্ট্যাটিক ফ্ৰিকশনাল ফোৰ্স মানে স্ট্যাটিক নহয় লিমিটিং হ'ব লিমিটিং ফ্ৰিকশনাল ফোৰ্স তো হৈছে 60 নিউটন তেলে এই বস্তুটো যদি মুভ কৰিবলে হয় তেতিয়ালে মিনিমাম 60 নিউটন এফালে দিব লাগিব তেতিয়া মুভ কৰিব হয় না মিনিমাম কিন্তু এফালে 60 নিউটন নাই 25 নিউটন আছে আৰু 25 নিউটন যদি মিনিমাম আছে তেতিয়ালে বস্তুটো মুভ নকৰে মানে 10 কেজি ব্লকটো ৰৈ থাকিব তা 10 কেজি ব্লকটো মুভ কৰাবৰ কাৰণে কিমান ফোৰ্স দিব লাগিব 60 নিউটন মিনিমাম দিব লাগিব যেটো কথাই এটো কাৰণে ব্লকটো মুভ নকৰে তলৰ যেটো ব্লক থাকিব 10 কেজি ব্লকটো এই 10 কেজি ব্লকটো কি কৰিব মুভ নকৰে ঠিক আছে আৰু এটা ফ্ৰিকশনাল ফোৰ্স আমি 60 নিউটন বুলি নকওঁ 60 নিউটন কৈছে লিমিটিং ফ্ৰিকশনাল ফোৰ্স স্ট্যাটিক ফ্ৰিকশনাল ফোৰ্স কিমান হ'ব এই 25 নিউটনে হ'ব আৰু 25 নিউটনে এপ্লাই হৈছে আৰু হেতু অলৰেডি কৈছো যে লিমিটিং ফ্ৰিকশনাল ফোৰ্সৰ লগত ইমান কথা নাই এটো হৈছে কোনটো যেটো টাইমত বডিটো মুভ কৰা ষ্টাৰ্ট কৰিব 60 নিউটন যদি ফোৰ্স পাই যায় না তেতিয়া মুভ কৰা ষ্টাৰ্ট কৰিব আদাৰৱাইজ মুভ নকৰে হল এতিয়া গ্ৰুপ 3 কোন আছিল গ্ৰুপ 3 লৰা কিটা আছিল নেকি অ বাকিখিনি অকমান হেৰি কৰি দিয়া মই ইহঁতক ক্লাছ এটা লওঁ তোমালোক যোৱা তোমালোক ক্লাছে তোমালোকে ইয়াৰ পৰা অলপ উঠি দিয়া উঠি পেলাই ঘোৰা অলপ ফুৰি লোৱা ঘৰ যাব নালাগে হেৰি তুমি ঘৰ যাব পাৰা তোমালোকৰ নাই নহয় ক্লাছ বায়লজি ক্লাছ ঘৰ নালাগে মানে ডাউটটো ভালৰ কাৰণে কৈছো ডাউট ক্লিয়াৰ কৰিম বুলি আকৌ আজি নালাগে যদি নালাগে তেতিয়া হলে সেকেন্ড গ্ৰুপ কোন আছে সেকেন্ড গ্ৰুপ কোন আছে নালাগে সেকেন্ড গ্ৰুপত কোন আছিল আমি কৰিম ঠিক আছে তোমালোক ইহঁত কিটাকে কৰক ইয়ালে অমুখলে আৰু মই এই যেটো কোৱেশ্চন কৰাটো সবে কৰিবা ঠিক আছে কাইলৈ পৰীক্ষা লৈ আহিবা এটা যদি কৰি দিবা যোৱা অফিস ৰুমত বহি থাকিবা যোৱা অফিস ৰুমত বহা বাৰান্দাত বহা বহি থাকিবা যোৱা ইয়ালে আহা আগলে আহা আগলে মানে ক'ত আহিবা তুমি ইয়ালে ইয়াতে বহি থাকা তুমি ইয়াতে হেৰি ঘৰ আছা এখন টেনচন না পিছফালে ইনস্ট্ৰুমেন্ট আছে নেকি এখন বহুত গধুৰ এখন নালাগে